ৰেকৰ্ডখিনি মই পিছত চালোঁ, যিহেতু সেইটো সময়ত মই নাছিলোঁ সদনত। জলেন দৈমাৰী আমাৰ চেয়াৰমেন, তেখেতক বহাই থৈ মই ৱাছৰুমত গৈছিলোঁ। যেতিয়া মই ৱাছৰুমৰ পৰা ওলোৱাত হৈহালা শুনি টিভিত, তেতিয়া মই আকৌ আহিলোঁ অধ্যক্ষৰ আসনলৈ। তো সেইটো সময়ত মই যেতিয়া দেখিছোঁ ৰূপজ্যোতি কুৰ্মী আপোনাৰ চেয়াৰমেন নালাগে আৰু অখিল গগৈৰ ওচৰত গৈ পাইছে আৰু বাক বিতণ্ডাৰ সৃষ্টি হৈছে। লগে লগে মই তৎক্ষণিকভাৱে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক নিজৰ আসনলৈ যাব দিলোঁ আৰু এটা সতৰ্কৰ বাণীও দিলোঁ। লগে লগে তেওঁ আসনলৈ গ'ল। যোৱাৰ পিছত তেওঁ ক্ষমা বিচাৰিলে। ক্ষমা বিচৰাৰ পিছত সদনৰ কাৰ্যবাহী আৰম্ভ হ'ল আৰু হৈ হুলস্থুলৰ সময়ত 10 মিনিট এডজন কৰা হ'ল। কংগ্ৰেছ আৰু বিৰোধী দলে সেই সময়তে 10 মিনিট ৱৰ্কআউট কৰিছোঁ বুলি ক'লে। এই হুলস্থুলীয়া পৰিৱেশত 10 মিনিট আমি এডজন কৰিবলগীয়া হ'ল। আৰু বিষয়বস্তুটো হৈছে আজি বিধায়কসকলৰ যিটো নিজৰ ব্যৱহাৰ, সেই ব্যৱহাৰটো সকলোৱে সংশোধন কৰা উচিত, যিখিনি বেয়া কাম কৰি আছে। আৰু এজন বিধায়কৰ পৰা ৰাইজে কি বিচাৰে? অকল অখিল গগৈ, চেয়াৰমেন আলি বা ৰূপজ্যোতি কুৰ্মী বুলিয়ে নহয়, 126গৰাকী বিধায়ক অসমৰ ৰাইজে নিৰ্বাচিত কৰি পঠাইছে। 126গৰাকী বিধায়কৰে গুৰু দায়িত্ব আছে বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰি আৰু ৰাইজৰ যি আশা আকাংক্ষাক কেনেকৈ পূৰণ কৰিব পাৰে তাৰ ওপৰত বিষয়বস্তুবিলাক ৰাখিব লাগে। বিধানসভাত তেখেতসকলৰ বক্তব্যবিলাক ৰাখিব লাগে, যাতে ৰেকৰ্ড হৈ পেলাই এটা বিধানসভাৰ পবিত্ৰ সদনত সেইসমূহ আপুৰুগীয় এটা সম্পদ হ'ব লাগে। আজি যিটো কাৰ্য সিদিনাখন হ'ল, দুৰ্ভাগ্যজনক, হোৱা উচিত নহয়। গণতন্ত্ৰৰ বাবে কেতিয়াও এইটো শুভ নহয় তেনেধৰণৰ কাৰ্য পন্থা। কিন্তু এতিয়া বিভিন্ন মহলত এইটো মই দেখা পাইছোঁ যে উপাধ্যক্ষৰ যিটো ৰোল, এইটো সন্দেহজনক বা নিৰপেক্ষ নহয় তেনেধৰণৰ এটা মন্তব্য আগবঢ়াই আছে। কিন্তু সেইটো শুদ্ধ নহয়, কাৰণ সেইখন চকীৰ পৰা আমি যিটো ৰোল, সেই ৰোলৰ মতে কাম কৰিব লাগে। আৰু ৰোলৰ মতে যেতিয়া এগৰাকী বিধায়কে তাত যিবিলাক নিজৰ বেয়া ব্যৱহাৰ তাৰ ওপৰত ক্ষমা বিচাৰে, ক্ষমা বিচৰাৰ পিছত সেইখিনি যদি অধ্যক্ষ বা সেই সময়ত যোন বহি থাকে চেয়াৰত ক্ষমা দি পেলাই বিধানসভাটো আগবঢ়াব যায়, এইটোৱে এটা ফাইনেল ডিচিশ্যন। তাৰ ওপৰত আৰু ডিচিশ্যন হ'ব নোৱাৰে।